চক আমাৰ তিনি চাৰিটা এজেন্ডা আছে। এটা হৈছে যে সৰকাৰি বিষয়া কৰ্মচাৰী সকলক এতিয়া আমি তেওঁলোকক আমি এটো কম্পালসৰি কৰিছো যে তেওঁলোকে এটা জনজাতীয় ভাষা শিকিব লাগিব। এটো আমাৰ ৰুলছত আগত আছিল, কোনো ইনসিস্ট কৰা নাছিল। যদি মই এসসিএস বা এপিএস হৈছো, আই মাষ্ট লাৰ্ন এ ল্যাঙ্গুৱেজ আদাৰ দেন আসামিজ। বড়ো লব পাৰো, মিচিং লব পাৰো, কাৰ্বিও লব পাৰো, কিন্তু আৰু এটা ভাষা মই শিকিব লাগিব, কাৰণ নহলে সেই জাগাবিলাকত কাম কৰিব মই নোৱাৰা হৈছো। সেকেন্ড কথা, আমি অসমীয়া ভাষাই অফিচাৰ সকলক বা আমাৰ কৰ্মচাৰী সকলক ট্ৰাইবেল ল্যাঙ্গুৱেজ শিকাৰ কাৰণে আমি এনকাৰেজ কৰিব খুজিছো। এই যে কিতাপৰ বৰ্ষ, এই কিতাপৰ বৰ্ষটোত আমি বহুখিনি কাম কৰিব খুজিছো। যেনেকুৱা অসমৰ বহুবিলাক কিতাপৰ এতিয়া ডিজিটেল লাইব্ৰেৰীত অসমৰ কিতাপ নাই। বহুবিলাক কিতাপৰ কপিৰাইট সমাপ্ত হৈ গৈছে। এতিয়া সেইবিলাক অসম গভৰ্ণমেণ্টে পাব্লিছ কৰিব পাৰে, কাৰণ এজন মানুহ জীয়াই থকা আৰু মৃত্যুৰ 60 বছৰলৈকে সেই কিতাপে হওক, অভিধানে হওক, পৰিয়ালটো বা ব্যক্তিজনৰ কৰ্তৃত্ব সীমালৈকে থাকে। গতিকে এই বছৰটোত আমি 22 ফেব্ৰুৱাৰী আমি কিতাপৰ বৰ্ষৰ ডাঙৰ এটা পৰিকল্পনা আমি প্ৰস্তুত কৰি আছো, আমি ৱৰ্ক কৰি আছো। গ্ৰন্থমেলা পতা, গ্ৰন্থমেলাত সহায় কৰা, সৰকাৰি কৰ্মচাৰীক অতিৰিক্তকৈ টকা দিয়া, তেওঁলোকে যাতে কিতাপ কিনিব পাৰে। আমি গভৰ্ণমেণ্ট এমপ্লয়ীক এইবাৰ আমি দৰমহাৰ লগত এটা অতিৰিক্ত টকা দিব খুজিছো অকল কিতাপ কিনাৰ কাৰণে। কিতাপৰ বিলখন আহি গভৰ্ণমেণ্টক দিব লাগিব। সো 3.5 লাখ মানুহে এই বছৰ কিতাপ কিনিব অসমত। কিয়? এণ্ড ফান্ড উইল বি প্ৰভাইডেড বাই গভৰ্ণমেণ্ট। গভৰ্ণমেণ্টে টকা দিব, যেনেকৈ মই মন্ত্ৰী, মুখ্যমন্ত্ৰী মোৰ দৰমহাৰ লগত 1000 টকা যোগ কৰি দিব, কিতাপ কিনিব লাগিব। গ্ৰন্থমেলা পাতিলে আমি গ্ৰন্থমেলা পতাৰ কাৰণে আমি পইচা দিব খুজিছো। ৰিডাৰ সাৰ্কেল বনাব খুজিছো। এটা দিন স্কুলত অকল আমি অসমীয়া কিতাপ পঢ়ুৱাব খুজিছো। গতিকে আমাৰ যিখন কিতাপৰ বৰ্ষৰ যিটো এজেন্ডা আমাৰ এক্সপাৰ্ট সকলে বনাই আছে, 22 ফেব্ৰুৱাৰী আমি তাক ৰিলিজ কৰিব পাৰিম। এণ্ড ইট উইল বি এ ভেৰি ইণ্টাৰেষ্টিং ইয়েৰ ফৰ দ্য বুক লাভাৰ্ছ। আৰু আমি অসমীয়া কিতাপবিলাক যিমান পাৰো ডিজিটেল প্লেটফৰ্মত লৈ যাম। অসমীয়া পুৰণা কিতাপবিলাক আমি পাব্লিচিটি কৰা আৰম্ভ কৰিম। চন্দ্ৰকান্ত অভিধান, হেমকোষ অভিধান, নাও উইল প্ৰিণ্ট এণ্ড উইল ডিষ্ট্ৰিবিউট। কিয়? দিজ আৰ অলৰেডি বিকাম প্ৰপাৰ্টি অফ দ্য পিপুল অফ আছাম। টকা দি কিনিব নালাগে, পঢ়িব লাগে। সো গতিকে আমাৰ হাতত উই হেভ এ ভেৰি বিগ এজেন্ডা দিছ ইয়াৰ। আৰু কিতাপক লৈ এই বছৰত আমি বহুত কাম কৰিম। আৰু খালি মই আজিয়ে ক'ব খোজা নাই, বিকজ আৱাৰ এক্সপাৰ্ট টিম ইজ ৱৰ্কিং অন ডেট। আমাৰ টিমটোৱে কাম কৰি আছে। দুই এটা ইনোভেটিভ সাজেশন আহিছে যে কৰ্মচাৰীসকলক দৰমহাৰ লগত 500 টকা যোগ কৰি দিয়ক। এটা মাহত 500 টকাৰ এখন কিতাপ কিনি আনিব। দ্বিতীয় মাহত আৰু 500 টকা কিনি দিয়ক, এইবাৰ গল্পৰ কাৰণে। তৃতীয় মাহত আৰু 500 টকা দিয়ক, এইবাৰ উপন্যাসৰ কাৰণে।